নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আপোনাৰ 15 লাখ টকা লাভ কৰিব হয় চাবিদাসকল আপোনালোকে ঠিকই শুনিছে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ কৰিছে আৰু আমি যেটো আপোনালোকক পোনে পোনে দেখাবলৈ ওলাইছো চাবিদাসকল আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকে লাগি তৃতীয় বৰ্গৰ কৰ্মচাৰী নাইবা আপোনালোকে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাইবা আপোনালোকে দ্বিতীয় বৰ্গ বা প্ৰথম বৰ্গৰ কৰ্মচাৰী নহওক কিয় আপোনালোকৰ কাৰণে ভাল খবৰ হেয়া হ'ল যে প্ৰতিজন ব্যক্তিয়ে তেওঁৰ সপোনৰ ঘৰখন বনাব বিচাৰে আৰু হেহে আপোনালোকে আপন ঘৰৰ বাবদ আপোনালোকে হোম লোন ল'ব পাৰিব আৰু এই হোম লোনৰ যি নিয়ম আছে আপোনালোকে আই বটমত ক্লিক কৰিলে হেয়া জানিব পাৰিব আৰু যাৰ ফলত আপোনাৰ কৰ্মচাৰীসকলে নিম্নতম সুদত তেওঁলোকে 15 লাখতকৈ বেছি টকা তেখেতসকলে ল'ব পাৰিব আৰু আনহাতে তেওঁলোকে চৰকাৰৰ পৰা 1% ৰাজসাহায্য লাভ কৰিব আৰু এয়া নিশ্চয় আপোনালোকৰ আঁচনিৰ চৰকাৰৰ এক বিশেষ পদক্ষেপ আৰু যেটা সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰী হেয়া পাবলৈ সক্ষম হ'ব গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দি আপোনালোকৰ আনন্দ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আনহাতে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চাবলৈ ধন্যবাদ